নমস্কাৰ মই প্ৰণীতা চুটি এটা ভাল খবৰ লৈ আহিছো উদ্যোগী যুৱ সমাজৰ বাবে সকলোৱে ইতিমধ্যে গম পাইছে কাইলৈ আপোনাৰ প্ৰথম কিস্তিৰ ধন সোমাবলৈ গৈ আছে যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ আধাৰত তেওঁলোকে নাম ৰেজিষ্ট্ৰেচন কৰিছিল তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ গৈ আছে আৰু দ্বিতীয় কিস্তিৰ ধন তেওঁলোকক নৱেম্বৰ মাহত দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু এই কিস্তিৰ ধন পোৱাৰ পাছত আপোনালোকে কেনেকৈ কাম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব পৰৱৰ্তী 1 লাখ টকা আপুনি কেনেকৈ পাব প্ৰথম কিস্তি কাইলৈ কিমান সোমাব এই মুহূৰ্তত আমি জানিব বিচাৰিছো প্ৰথম দিনটোত অৰ্থাৎ কাইলৈ দিয়া হ'ব ৭৫,০০০ টকা আৰু নৱেম্বৰ মাহত ২৫,০০০ টকা দিব আৰু এই দ্বিতীয় কিস্তিৰ ধন পোৱাৰ পাছত আপুনি আপোনাৰ ব্যৱসায় বাণিজ্য কেনেকৈ আৰম্ভ কৰিছে সঁচাকৈ আপুনি আত্মনিৰ্ভৰ হৈছে নে নাই তাৰ সাৰ্ভে চলোৱা হ'ব আৰু ইয়াৰ পাছত পৰৱৰ্তী সময়ত আৰু ১ লাখ টকা দিয়া হ'ব আৰু ৫০% ৰাজসাহাৰ্যৰে ৰাজ্যৰ যুৱক যুৱতীক এই ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালকৈ মুদ্ৰা লোনৰ ব্যৱস্থা তেওঁলোকে পাব এই কথা উল্লেখ কৰিছে চৰকাৰে নিশ্চিতভাৱে এটা ভাল খবৰ দিছে যিসকল যুৱক যুৱতীয়ে চাকৰি কৰিব নিবিচাৰে যিসকল যুৱক যুৱতী উদ্যমী যিসকল যুৱক যুৱতীয়ে নিজৰ ববীয়াকৈ কিবা এটা কৰিব বিচাৰে যিসকলৰ আৰ্থিকভাৱে দৈন্যতাৰ ফলত বহুতে পঢ়িব নোৱাৰিলে যিসকলৰ শিক্ষাগত অৰ্হতা বেছি নাই যিসকলে চাকৰি পাব নোৱাৰে তেওঁলোকৰ বাবে যেহেতু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে ধন দিয়াৰ ব্যৱস্থা কৰা হৈছিল ২ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰথম কিস্তি হিচাপে কাইলৈ ৭৫,০০০ টকা দিয়া হ'ব বুলি জানিব পৰা গৈছে এই ৭৫,০০০ টকা দিয়াৰ পাছত পৰৱৰ্তী সময়ত নৱেম্বৰ মাহৰ ভিতৰতে দ্বিতীয় কিস্তি তেওঁলোকক ২৫,০০০ টকা দিয়া হ'ব আৰু এই ধন লাভৰ পাছত আপুনি কেনেকৈ কাম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব পৰৱৰ্তী ১ লাখ টকা আপুনি পাবলৈ নাই কাইলৈ পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট এটা ভাল খবৰ এই মুহূৰ্তত জনাই আছো শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীৰ বেংক একাউণ্টত সোমাব ধন কাইলৈ পুৱাতে আপোনাৰ বেংক একাউণ্টত ৭৫,০০০ টকা সোমাব উদ্যমী যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিস্তি হিচাপে ৭৫,০০০ টকা কাইলৈ দিয়া হ'ব পৰৱৰ্তী সময়ত এইসকল যুৱতীয়ে লাভ কৰিব মুদ্ৰা লোনৰ সুবিধা মুদ্ৰা লোন তেওঁলোকে পাব আৰু কালিলৈ পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত এই ধন সোমাব বুলি নিশ্চিত কৰিছে চৰকাৰে মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন প্ৰথম কিস্তি হিচাপে তেওঁলোকে ৭৫,০০০ টকা বেংক একাউণ্টত লাভ কৰিব এই আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰীক প্ৰথম দিনটোত অৰ্থাৎ কাইলৈ ৭৫,০০০ টকা পোনপটীয়াকৈ বেংকৰ একাউণ্টত দি দিয়া হ'ব বুলি উল্লেখ কৰিছে নৱেম্বৰ মাহৰ ভিতৰত মুকলি কৰা হ'ব দ্বিতীয় কিস্তিৰ ২৫,০০০ টকা অৰ্থাৎ তেওঁলোকে ১ লাখ টকা এই দুমাহৰ ভিতৰতে পাই যাব এই ধনৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব যে শেষৰ কিস্তিৰ ১ লাখ টকা আপুনি কেনেকৈ পাব ৫০% ৰাজসাহাৰ্যৰে ৰাজ্যৰ যুৱক যুৱতীক দিয়া হ'ব এই ধন ২ লাখ টকা দিয়াৰ ব্যৱস্থা যেহেতু কৰিছিল সকলোৱে জানে এই কথা উদ্যমী যুৱক যুৱতীৰ বাবে ২ লাখ টকাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কালিলৈ পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট প্ৰথম কিস্তি হিচাপে কাইলৈ ৭৫,০০০ টকা দিব পৰৱৰ্তী সময়ত নৱেম্বৰ মাহৰ ভিতৰতে বাকী ২৫,০০০ টকা অৰ্থাৎ দুমাহৰ ভিতৰতে ১ লাখ টকা দিব আৰু এই ১ লাখ টকাৰে আপুনি কেনেকৈ কাম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব যে পৰৱৰ্তী ১ লাখ টকা আপুনি পাব নে নাই উদ্যমী যিসকল উদ্যোগী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ আমি জনাই আছো আপোনালোকক মুদ্ৰা লোনৰ সুবিধা দিয়া হ'ব যদিহে আপোনালোকে ভালদৰে কাম কৰে কালিলৈ পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত সোমাব এই ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুকলি কৰা হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন যিসকলে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে যিসকলৰ শিক্ষাগত অৰ্হতা নাই তেওঁলোকৰ বাবে এই সুবিধা দিয়া হৈছে প্ৰথম কিস্তি হিচাপে প্ৰথম দিনটোত ৭৫,০০০ টকা কাইলৈ দিয়া হ'ব এই আঁচনিৰ আধাৰত নৱেম্বৰ মাহৰ ভিতৰত মুকলি কৰা হ'ব দ্বিতীয় কিস্তিৰ ২৫,০০০ টকা অৰ্থাৎ তেওঁলোকে দুমাহতে লাভ কৰিব ১ লাখ টকা আৰু এই ধৰণৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকক বাকি ১ লাখ টকা শেষৰ কিস্তি কেনেকৈ দিব ৫০% ৰাজসাহাৰ্যৰে ৰাজ্যৰ যুৱক যুৱতীসকলক মুঠ ২ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট কাইলৈ আপোনাৰ বেংক একাউণ্টত ৭৫,০০০ টকা সোমাব আৰু এই ৭৫,০০০ টকাৰে আপুনি আৰম্ভ কৰিব লাগিব নিজৰ ব্যৱসায় বাণিজ্য শীঘ্ৰেই নিবনুৱা যুৱক যুৱতীৰ বেংক একাউণ্টত ধন সোমাব উদ্যমী যিসকল উদ্যোগী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পৰৱৰ্তী সময়ত এইসকল যুৱতীয়ে লাভ কৰিব মুদ্ৰা লোনৰ সুবিধা মুদ্ৰা লোনৰ জৰিয়তে তেওঁলোকে ল'ব পাৰিব বিশেষ লোন কালিলৈ পুৱা 10 বজাৰ লগে লগে যুৱক যুৱতীসকলৰ একাউণ্টত ৭৫,০০০ ধন সোমাব একাউণ্টত পোনপটীয়াকৈ আৰু মুকলি কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আৰু প্ৰথম কিস্তি হিচাপে ৭৫,০০০ টকা পাব যিসকলে নাম ৰেজিষ্ট্ৰেচন কৰিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আধাৰত এই আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰীক প্ৰথম দিনটোত দিয়া হ'ব ৭৫,০০০ টকা নৱেম্বৰ মাহৰ ভিতৰত মুকলি কৰা হ'ব দ্বিতীয় কিস্তিৰ ২৫,০০০ টকা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে এই কথা আৰু এই ধৰণৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব দিয়া হ'ব নে নাই আপোনাক শেষৰ কিস্তিৰ ১ লাখ টকা মুঠ ২ লাখ টকা দিয়াৰ ব্যৱস্থা যিহেতু কৰা হৈছে ৫০% ৰাজসাহাৰ্যৰে ৰাজ্যৰ যুৱক যুৱতীক দিয়া হ'ব এই ধন যিসকল উদ্যোগী যুৱক যুৱতী তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ কালিলৈ পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট প্ৰথম কিস্তি হিচাপে ৭৫,০০০ ধন সোমাব আপোনাৰ বেংক একাউণ্টত
অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম। আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ 75,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম। আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম।
পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ ৭৫,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰিব।